প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইলেকশ্যন ডিউটিত যেতিয়া আপোনালোক থাকিব, আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰত কোন কোন ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰিব আৰু সেই ভোট গ্ৰহণ কেন্দ্ৰৰ চিটিং পজিশ্যন সকলো বিষয়ববীয়াৰ বাবে কেনেকুৱা হ'ব, তাৰ লগত জড়িত কথা কিছুমান আজিৰ এই ভিডিঅ'টিত ক'বলৈ চেষ্টা কৰিম। নম্বৰ 1টো হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰত মাত্ৰ অধিকাৰপ্ৰাপ্ত লোকসকলৰহে প্ৰৱেশাধিকাৰ থাকে। ভোট গ্ৰহণকাৰী দলৰ বিষয়াসকল আৰু ভোটদাতাসকলৰ উপৰি নিম্নলিখিত ব্যক্তিসকল ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। তাৰে ভিতৰত এক হৈছে প্ৰাৰ্থীৰ পুলিং এজেণ্টসকল যি বিধিগতভাৱে নিযুক্তি পত্ৰ প্ৰিচাইডিং বিষয়াক দাখিল কৰিছে, তেনে পুলিং এজেণ্টসকলে পাৰিব আৰু প্ৰত্যেক পাৰ্টিৰ এজনহে পাৰিব, কিন্তু তাতকৈ বেছি নোৱাৰে, মানে কেণ্ডিডেটৰ এগেইনষ্টত এজন, আৰু যদি তেওঁলোকে ৰিলিফ লয় তেতিয়া সেইটো পাৰিব। আৰু এবাৰত এজন প্ৰাৰ্থী বা তেওঁৰ নিৰ্বাচন এজেণ্টহে পাৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰাধিকৃত ব্যক্তিসকল, যদি ৰাজ্যিক নিৰ্বাচন আয়োগে যিকোনো ব্যক্তিক প্ৰাধিকৃত বুলি পঠাই দিছে কিবা কিবি কামত, তেতিয়া তেওঁলোকে পাৰিব। আয়োগৰ দ্বাৰা নিয়োজিত পৰ্যবেক্ষকসকল, আৰু যদি আয়োগৰ দ্বাৰা নিয়োজিত কৰা হৈছে মানে অবজাৰ্ভাৰ তেওঁলোক। নিৰ্বাচনী কৰ্তব্যত নিয়োজিত দায়িত্বপ্ৰাপ্ত চৰকাৰী বিষয়াসকল আৰু দণ্ডাধীশসকল, আৰু নিৰ্বাচনী কৰ্তব্যত যদি কোনো চৰকাৰী বিষয়াসকলক কিবা কাৰণত আপোনাৰ পুলিং ষ্টেচনত পঠোৱা হৈছে, তেওঁলোক আহিছে কিবা কিবি কথা জানিবলৈ চাবলৈ, বা দণ্ডাধীশসকল, তেতিয়া তেওঁলোকে পাৰিব। তাৰপিছত ভোটদাতাৰ কোলাত থকা শিশু, এনে বহু এইটো প্ৰেক্টিকেল কথা আহিব পাৰে শিশুলৈ, তো তেনে ভোটদাতাসকল পাৰিব। অন্ধ বা বিকলাংগ ভোটদাতাৰ লগত সহায়কাৰী হিচাপে অহা লোক এজন, আৰু অন্ধ বা বিকলাংগ যদি ভোটদাতা আহে তেওঁৰ লগততো নিশ্চয় এজন মানুহ আহিব, তেওঁ পাৰিব, কিন্তু তাতো মানে লেখা মেলা কৰিব লাগিব। তাৰপিছত অন্যান্য ব্যক্তি যাক ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকোঁতে ভোটদাতাৰ চিনাক্তকৰণ বা অন্য কোনো ধৰণৰ সহায় কৰিবলৈ প্ৰিচাইডিং বিষয়াই প্ৰয়োজন বোধে বিচাৰে। যদি প্ৰিচাইডিং বিষয়ে বিচাৰে যে আমুক ব্যক্তিজন আহিব লাগে, তেতিয়াহ'লে সেই ব্যক্তিজন সেই ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত য'ত কাম চলি আছে তাত আহিবলৈ পাৰিব, যিকোনো ধৰণৰ সহায়ৰ কাৰণে। তাৰপিছত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলক পৰিচয় পত্ৰ প্ৰদান কৰাৰ বাবে উপায়ুক্ত বা মহকুমাধিপতিসকলে ব্যৱস্থা ল'ব। যদি প্ৰয়োজন বোধ কৰে তেতিয়াহ'লে প্ৰিচাইডিং বিষয়াই পৰিচয় পত্ৰ বিচাৰিব পাৰে। তাৰ বাহিৰে নিৰ্বাচনী কৰ্তব্যত থকা চৰকাৰী বিষয়া বুলিলে আৰক্ষী বিষয়াসকল কিন্তু অন্তৰ্ভুক্ত নহয়। আৰক্ষী বিষয়াসকল চৰকাৰী ইউনিফৰ্মতে হওক বা সাধাৰণ পোছাকতেই হওক ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমোৱাটো একেবাৰে উচিত নহয়। যদিহে আপুনি আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মাতিবলৈ সিদ্ধান্ত নকৰে, তেতিয়ালৈকে তেওঁলোক নোৱাৰে। একেদৰে কোনো প্ৰাৰ্থী, ভোটদাতা বা এজেণ্টৰ লগত যদি ব্যক্তিগত দেহৰক্ষী বা নিৰাপত্তাৰক্ষী বিষয়া আহে, তেওঁলোককো কিন্তু ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমাবলৈ অনুমতি দিয়া উচিত নহ'ব। এইটো কথা কিন্তু নিশ্চিত কৰিব। তাৰপিছত নিৰ্বাচনৰ লগত সম্পৰ্ক থকা চৰকাৰী বিষয়া বুলিলে কোনো মন্ত্ৰী, বিধায়ক আদিক নুবুজায়। গতিকে উক্ত কেন্দ্ৰৰ ভোটদাতা নহ'লে অন্য কোনো কাৰণত তেওঁলোকক ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমাবলৈ দিয়া অনুচিত। তেখেতসকলে সাধাৰণ নাগৰিকৰ দৰে নিজৰ ভোটদান কাৰ্যৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰ সোমাব পাৰে। তাৰপিছত এবাৰত 3 বা 4জন ভোটদাতাকহে ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমাবলৈ দিয়া উচিত। 3টা নহ'লে 4টা, তাতকৈ বেছি কিন্তু নিদিব। অন্যথা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত অপ্ৰয়োজনীয় ভিৰৰ সৃষ্টি হোৱাৰ লগতে ভোট গ্ৰহণ প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাত বাধাৰ সৃষ্টি হ'ব পাৰে। আৰু যিহেতু গৰমৰ 2025 চনতো বাৰু গৰমৰ বতৰ, গতিকে তাত মানুহ গৰমত কিন্তু অশান্তি পায়, বেমেজালি সৃষ্টি কৰিব পাৰে। আপোনাৰ কৰ্তব্য
সম্পাদনৰ ক্ষেত্ৰত আপুনি একমাত্ৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী পালনৰ বাবেহে বাধ্য। আপুনি কাৰো কথা নুশুনে, অকল ৰাজ্যিক নিৰ্বাচন আয়োগৰ কথা শুনিব। আপুনি তাৰ বাবে ওপৰৱালা চৰকাৰী বিষয়া, মন্ত্ৰী, বিধায়ক, ৰাজনৈতিক নেতাৰ অনৈতিক হুকুম বা অনুৰোধ মানিব নালাগে আৰু কোনো সহানুভূতি দেখুৱাব নালাগে। গতিকে এইটো ওপৰৱালা চৰকাৰী বিষয়া হওক, মন্ত্ৰী, বিধায়ক হওক, ৰাজনৈতিক নেতাৰ যিকোনো মানুহ হওক, তেওঁলোকে হুকুম বা যদি ৰিকুৱেষ্ট কৰে আপুনি সেইটো নেমানিব আৰু কোনো সহানুভূতিও দেখাব নালাগে। আয়োগৰ দ্বাৰা জাৰি কৰা বৈধ অনুমতি পত্ৰ নাথাকিলে কোনো লোককে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিব নালাগে। তাৰপিছত ভোটগ্ৰহণৰ সময়ত ভোটদাতাৰ চিনাক্তকৰণত সহায় কৰিবলৈ নিযুক্তি দিয়া স্থানীয় গাঁও প্ৰধান বা অন্য সহকাৰী মহিলা সহকাৰীক সাধাৰণতে ভোটকেন্দ্ৰৰ প্ৰৱেশদ্বাৰত প্ৰথম পুলিং বিষয়াৰ ওচৰতে বহিবলৈ দিব আৰু আপুনি বিচাৰিলেহে তেওঁলোকক ভিতৰ সোমাই প্ৰয়োজনীয় কাম কৰিবলৈ দিব। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত থকা কোনো লোকেই যাতে আকাৰে ইংগিতে বা কথাৰে ভোটদাতাক প্ৰভাৱিত কৰিবলৈ সুবিধা নাপায় তাৰ বাবে কিন্তু বিশেষ দৃষ্টি ৰাখিব লাগিব। এইটো এটা কথা। তাৰপিছত পুলিং এজেণ্টৰ উপস্থিতি আৰু বহাৰ ব্যৱস্থা। পুলিং এজেণ্টসকল ভোটগ্ৰহণ আৰম্ভ হোৱাৰ নিৰ্ধাৰিত সময়ৰ অন্তত 15 মিনিট আগতে আহি ভোটগ্ৰহণ কেন্দ্ৰ পাবলৈ কোৱা উচিত, যাতে আপুনি প্ৰাৰম্ভিক কাম কাজখিনি কৰোঁতে তেওঁলোক উপস্থিত থাকে। যদিহে প্ৰাৰম্ভিক কামখিনি কৰোঁতে কোনো পুলিং এজেণ্ট উপস্থিত নহয়, তেন্তে পলমকৈ অহাজনৰ বাবে ইতিমধ্যে সম্পন্ন কৰা প্ৰক্ৰিয়াসমূহ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নহ'ব। তাৰপিছত যদি কোনো বিধিগতভাৱে নিযুক্ত পুলিং এজেণ্ট পলমকৈ আহি উপস্থিত হয়, তেন্তে পলম হ'লেও পৰৱৰ্তী ভোটগ্ৰহণ প্ৰক্ৰিয়াত তেওঁক অংশগ্ৰহণ কৰিবলৈ দিয়া উচিত। বুজি পালে? তাৰপিছত প্ৰত্যেক পুলিং এজেণ্টে নিৰ্দিষ্ট প্ৰপত্ৰ আৰু নিযুক্তি পত্ৰ আপোনাক প্ৰদান কৰিব লাগিব। নিযুক্তি পত্ৰ চাই সন্তুষ্ট হ'লে তেওঁ কৰ্তব্য সম্পাদনা কৰিবলৈ অনুমতি দিব আৰু প্ৰয়োজনীয় ঘোষণাপত্ৰ আদিত চহী কৰিবলৈ দিব। এনে নিযুক্তি পত্ৰসমূহ সংৰক্ষণ কৰি পাছত খামত ভৰাই অন্যান্য নিৰ্বাচন সামগ্ৰীৰ সৈতে জমা দিব লাগিব। তাৰপিছত নিযুক্তি পত্ৰ সম্পৰ্কত যদি সন্দেহ হয়, তেতিয়াহ'লে নিৰ্বাচন প্ৰাধিকাৰীয়ে আপোনাক দিয়া প্ৰাৰ্থীৰ নমুনা হস্তাক্ষৰৰ লগত মিলাই চাব লাগিব। তাৰপিছত প্ৰত্যেক ভোটগ্ৰহণ কেন্দ্ৰত প্ৰত্যেক প্ৰাৰ্থীয়ে এজন পুলিং এজেণ্ট আৰু এজন সহায়কাৰী ৰিলিভাৰ নিযুক্তি দিব পাৰে। অৱশ্যে এবাৰত এজন পুলিং এজেণ্টহে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। পুলিং এজেণ্টক আপুনি একোখন অনুমতি বা পাৰপত্ৰ পাছ দিব পাৰে, যাৰ দ্বাৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ তেওঁ ওলোৱা সোমোৱা কৰিব পাৰিব। তাৰপিছত পুলিং এজেণ্টসকলক বহাৰ বাবে এনেদৰে ব্যৱস্থা হ'ব যাতে তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা প্ৰতিজন ভোটদাতাৰ মুখমণ্ডল ভালদৰে দেখা পায় আৰু প্ৰথম পুলিং বিষয়াই ভোটদাতাৰ পৰিচয় নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো ভালদৰে লক্ষ্য কৰিব পাৰে। প্ৰয়োজনবোধে তেওঁলোকে ভোটদাতাৰ পৰিচয় সম্পৰ্কত প্ৰত্যাহ্বান জনাব পাৰিব আৰু এনে ক্ষেত্ৰত আপুনি প্ৰয়োজনীয় তদন্ত কৰি ব্যৱস্থা কৰিব লাগিব। পুলিং এজেণ্টসকলক ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ঘূৰি ফুৰিবলৈ দিয়া অনুচিত। তেওঁলোকে মুভমেণ্ট কৰিব নোৱাৰে। তেওঁলোকক য'ত ছিটিং পজিশ্যন দিয়া হৈছে তাতে তেওঁলোকে বহি থাকিব লাগিব। কিন্তু কেনেকৈ তেওঁলোকে বহিব ইয়াত কোৱা আছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী মতে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰাৰ্থীসকলৰ পুলিং এজেণ্টসকলৰ বহাৰ ব্যৱস্থা তলত দিয়া দৰে অগ্ৰাধিকাৰ অনুসৰি পৰিচালিত হ'ব। প্ৰথমে বহিব স্বীকৃত ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থী, তাৰপিছত স্বীকৃত ৰাজ্যিক দলৰ প্ৰাৰ্থী, তাৰপিছত পঞ্জীয়নভুক্ত দলৰ প্ৰাৰ্থী, তাৰপিছতে আহিব নিৰ্দলীয় প্ৰাৰ্থী একেবাৰে লাষ্টত। তাৰপিছত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ সকলোৰে বাবে ধূমপান নিষিদ্ধ। কোনো ধৰণৰ বিড়ি চিগাৰেট এইবোৰ খাব নোৱাৰিব। যদি কোনো পুলিং এজেণ্টে ধূম্ৰপান কৰিব বিচাৰে, ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নকৰাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰলৈ যাব পাৰে। তাৰপিছত এতিয়া আহোঁ যে মিডিয়া বা অন্যান্য যদি মানুহ আহে তেতিয়া কি হ'ব। বাতৰি কাকত অন্য প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে সুবিধাসমূহ। 1. শান্তি শৃংখলা বজাই ৰাখি ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত শাৰী পাতি থকা ভোটদাতাৰ ফটো তোলাত কোনো বাধা নাই, তেওঁলোকে সেইটো কৰিব পাৰিব। 2. যিকোনো পৰিস্থিতিতেই কোনো ফটোগ্ৰাফাৰক ভোটদাতা এজনে ভোটদান কৰা প্ৰক্ৰিয়াৰ ফটো তুলিবলৈ দিয়া নহ'ব। 3. ৰাজ্যিক নিৰ্বাচনী আয়োগৰ বিশেষ অনুমতি পত্ৰ বা কৰ্তৃত্ব পত্ৰ প্ৰদৰ্শন নকৰিলে কোনো সংবাদ মাধ্যমৰ কৰ্মী, ৰাজ্য চৰকাৰৰ প্ৰচাৰ বিষয়া আদিক ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া অনুচিত। এইটো কিন্তু মনত ৰাখিব।
আৰু মানে লগত কোনো ভোটাৰকেই মানে কোনো কাৰণতেই যাতে তেওঁলোকে ইলেক্ট্ৰনিক কিবা ৰেকৰ্ডাৰ এইবোৰ যাতে তেওঁলোকে নানে, কাৰণ সেইবোৰ আনি তেওঁলোকে বেমেজালি সৃষ্টি কৰিব পাৰে, সেইটো কিন্তু ধ্যান দিব লাগিব। আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকল যদি অবজাৰ্ভাৰ আহে তেতিয়াতো তেওঁলোকে থাকিবই, গতিকে তাৰ বিষয়ে ইয়াত কৈছে ভোট গ্ৰহণৰ দিনা যিকোনো সময়তে আয়োগৰ দ্বাৰা নিয়োজিত পৰ্যবেক্ষকসকলে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ পৰ্যবেক্ষণ কৰিব পাৰে। আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শনৰ সময়ত আপুনি যথোপযুক্ত সৌজন্য আৰু সন্মান প্ৰদৰ্শন কৰাৰ লগতে আয়োগলৈ তেওঁ পঠাব লগা প্ৰতিবেদনৰ বাবে প্ৰয়োজনীয় তথ্য পাতি বিচৰা মতে যোগান ধৰাটো আপোনাৰ দায়িত্ব। পৰ্যবেক্ষকে সাধাৰণতে পৰ্যবেক্ষণ কৰাৰ বাদে আপোনাক কোনো নিৰ্দেশনা নিদিয়ে, কিন্তু ভোট গ্ৰহণ নিয়াৰিকৈ সম্পন্ন হোৱাৰ দিশত যদি তেওঁ কিবা পৰামৰ্শ আগবঢ়ায় তেন্তে আপুনি বিবেচনা কৰাটো উচিত। আপোনাৰ নিজৰ ক্ষমতাৰ অধীন বিষয় নহ'লে ততালিকে দায়িত্বপ্ৰাপ্ত নিৰ্বাচন প্ৰাধিকাৰীক অৱগত কৰি সমস্যা সমাধান কৰাৰ ব্যৱস্থা আপুনি ল'ব লাগিব। গতিকে ইমানেই কথা, ধন্যবাদ।